নমস্কাৰ সৎ সাহেব আপুনি ক'ৰ পৰা আহিছে মই লখিমপুৰৰ পৰা আহিছোঁ আপোনাৰ নামটো ক'ব নেকি নমস্কাৰ মোৰ নাম মঞ্জুমণি দাসী আপুনি কি কৰে বাৰু মই বৰ্তমান অসম আবকাৰী বিভাগৰ এগৰাকী কনষ্টেবল হয় হয় আপুনি আবকাৰী বিভাগত কৰ্মৰত হয় আপুনি আমাৰ দৰ্শকক এটা কথা জনাওক যে আজি আবকাৰী বিভাগ বুলি ক'লে আজি ধৰি লওক যিবোৰ অসমত মদ আৰু নিচাজাতীয় সামগ্ৰী চলি আছে উঠি অহা যুৱক প্ৰজন্মই তাক সেৱন কৰে এইবিলাক আপোনালোকে এইবিলাকৰ বস্তু য'ত মানে ব্যৱসায় চলে বা কিবা হয় এইবিলাকত আপোনালোকৰ ছানবিন কৰে আপোনালোকে তেওঁলোকক ধৰেগৈ তো এনেকৈ ক'ব খুজিছোঁ যে আজি এইবিলাক কৰি চৰকাৰে যিবিলাক পদক্ষেপ লৈ আছে এটা তেওঁলোকৰ ভাগে পদক্ষেপ লৈ আছে এনেকুৱা পদক্ষেপত আপোনাৰ আজি সন্ত ৰামপাল গুৰু মহাৰাজে যিটো পদক্ষেপ নচামুক্তি ভাৰত বা নচামুক্তি বিশ্ব নচামুক্তিক বনাবলৈ বিচাৰিছে নচাৰ পৰা মুক্ত কৰিব মানৱ সমাজক বিচাৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে যে সন্ত ৰামপালজী মহাৰাজৰ এই যিটো মানে নচামুক্তি ছিষ্টেম বনাইছে এইটো কেনেকৈ তেওঁলোকে সফল ৰূপায়ণ দিছে এই বিষয়ে কি ক'ব হয় সৎ সাহেব মই এই বিষয়ত ক'ব বিচাৰিছোঁ যে কি যিসকলে এতিয়া নিচা সেৱন কৰে তেওঁলোকে যাতে এই আমাৰ গুৰুজী দয়াত আহি সকলোৱে যেন গুৰুজীৰ চৰণত পৰে আৰু তেওঁ যিটো পদক্ষেপ লৈছে সেইটো বহুতেই ভাল হয় আৰু আমাৰ গুৰুজী আদেশত আমাৰ যিসকলে নাম দীক্ষা লৈছে তেওঁলোকে বৰ্তমানে এনেকুৱা কোনো ধৰণৰ নিচাযুক্ত বস্তু সেৱন নকৰে আৰু ভৱিষ্যতলৈও নকৰে তেওঁলোকে আমাৰ গুৰুজী যিসমূহ আদেশ দিছে সেই আদেশসমূহ পালন কৰে আৰু ময়ো আবকাৰী বিভাগৰ কনিষ্টেবল হয় যিহেতু চৰকাৰৰ নীতি নিয়মসমূহ মানি চলিবই লাগিব আৰু মই গুৰুজী চৰণত আহি মই বহুতখিনি উপকৃতও হৈছোঁ আৰু ভৱিষ্যত প্ৰজন্মক মই ক'ব বিচাৰিম নিচা বস্তুটোৰ পৰা সকলোৱে মানে দূৰতে থাকিব লাগে আৰু আমাৰ গুৰুজী চৰণত আহক সকলোৱে বুজি পাব ধন্যবাদ সৎ সাহেব অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।